নমস্কাৰ, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে বয়েছ 24 ডবকা। আজি আমি কথা পাতিম উত্তৰ পূব ভাৰতৰ দ্বিতীয় আমিৰী শৰীয়ত মৰহুম আল্লামা তৈয়বুৰ ৰহমান চাহাবৰ জীৱনী লৈ পেলাই। প্ৰিয় যুৱ প্ৰজন্মৰ ভাই বন্ধুসকল, আল্লামা তৈয়বুৰ ৰহমান বৰবুইয়া হুজুৰ আছিল উত্তৰ পূব ভাৰতৰ এজন প্ৰখ্যাত আলিমে দিন, ইছলামিক গুৰু আৰু আমিৰে শৰীয়ত। তেওঁ 2019 চনৰ 27 ফেব্ৰুৱাৰী তাৰিখে ইন্তেকাল হয়। তেওঁ আছিল সৰ্বভাৰতীয় পাৰ্চনেল ল' বোৰ্ড আৰু ভাৰতবৰ্ষৰ সুনামধন্য প্ৰতিষ্ঠান দাৰুল উলুম নদৱাতুল উলামা আৰু লক্ষ্ণৌ মাদ্ৰাছাৰ এজন সদস্য। তেওঁৰ সমাজ জীৱনতো বিশেষ অৱদান ৰাখি গৈছে। নাম মহম্মদ তৈয়বুৰ ৰহমান বৰবুইয়া। জন্মস্থান অসমৰ হাইলাকান্দি জিলাৰ ৰাঙাৱতীত। জন্ম 1931 চনৰ 26 জুন শুক্ৰবাৰে। পিতাৰ নাম মৌলানা আব্দুল আজিম বৰবুইয়া। পাৰিবাৰিক দিনদাৰী পৰিৱেশত ডাঙৰ হোৱা শিশু তৈয়বুৰ ৰহমান। শিক্ষা জীৱন: 20 নং ৰাঙাৱতী প্ৰাথমিক বিদ্যালয়ৰ পাঠশালা পৰীক্ষাত বৃত্তি পুৰস্কাৰ লাভ কৰি ঐতিহাসিক হাইলাকান্দি ছিনিয়ৰ মাদ্ৰাছাত তেওঁ নামভৰ্তি হয়। 1953 চনত অসম মাদ্ৰাছা ইণ্টাৰমিডিয়েট আৰু 1955 চনত অসম মাদ্ৰাছাৰ চূড়ান্ত পৰীক্ষাত প্ৰথম স্থান লাভ কৰি আল্লামা তৈয়বুৰ ৰহমান চাহাবে হাদিছ আৰু তাফছিৰ উচ্চ শিক্ষা লাভ কৰাৰ বাবে অসমৰ ঐতিহাসিক আল জামিয়াতুল আৰাকাবিয়াতুল ইছলামিয়া খ্যাত দেওৰাই টাইটেল মাদ্ৰাছা নামভৰ্তি হয়। আল্লামা তৈয়বুৰ ৰহমান চাহাবৰ শিক্ষাগুৰু আছিল হাদিছ বিভাগৰ উত্তৰ ভাৰতৰ প্ৰথম আমিৰী শৰীয়ত শ্বেখুল হাদিছ আৰু শ্বেখুল মাশ্বায়েখ হজৰত আল্লামা আব্দুল জলিল বদৰপুৰী চাহাব। 1957 চনত অসম মাদ্ৰাছাৰ টাইটেল পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হৈ আল্লামা তৈয়বুৰ ৰহমানে। আনহাতে তেওঁ মেট্ৰিক, উচ্চতৰ মাধ্যমিক আৰু BA পৰীক্ষাতো সুখ্যাতিৰে উত্তীৰ্ণ হয়। 1971 চনত তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা আৰবী বিভাগত MA পৰীক্ষাত অংশগ্ৰহণ কৰি প্ৰথম বিভাগত প্ৰথম স্থান লাভ কৰিছিল আৰু ৰাষ্ট্ৰপতিৰ পৰা সোণৰ সন্মান লাভ কৰিছিল আল্লামা তৈয়বুৰ ৰহমান চাহাবে। কৰ্মজীৱন: 1957 চনত তেওঁ হাইলাকান্দি ছিনিয়ৰ মাদ্ৰাছাত হিন্দী শিক্ষক হিচাপে কৰ্মজীৱনৰ আৰম্ভণি কৰিছিল। এই মাদ্ৰাছাতে তেওঁ সহ-শিক্ষক আৰু উপাধ্যক্ষৰ পিছত 1976 চনত অধ্যক্ষৰ দায়িত্ব লাভ কৰিছিল আৰু সুদীৰ্ঘ 20 বছৰ সুনামৰ সৈতে অধ্যক্ষৰ আসন অলংকৃত কৰি 1996 চনত অৱসৰ গ্ৰহণ কৰিছিল আল্লামা তৈয়বুৰ ৰহমান চাহাবে। লগতে তেওঁ আছিল এজন অভিজ্ঞ হোমিও চিকিৎসক। অধ্যাপনাৰ লগতে তেওঁ ছাত্ৰসকলক চিকিৎসা শাস্ত্ৰৰো শিক্ষা দিছিল। গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অধ্যাপনাৰ আমন্ত্ৰণ পাই পেলাইও তেওঁ তাক গ্ৰহণ কৰা নাছিল। তেওঁৰ মুৰ্ছিদ আল্লামা আব্দুল জলিল চৌধুৰী বদৰপুৰী হুজুৰৰ একান্ত ইচ্ছাত তেওঁ 1971 চনৰ পৰা কেইবাবছৰমান বদৰপুৰ টাইটেল মাদ্ৰাছাত মুছলিম শৰীফ আৰু তিৰমিজি শৰীফৰ দৰজ দিছিল ছাত্ৰসকলক। 1996 চনত চাকৰিৰ পৰা অব্যাহতি ল'লেও তেওঁৰ ঘৰত গৈ কাছাৰ, বদৰপুৰ আৰু টাইটেল মাদ্ৰাছাৰ পৰা ছাত্ৰসকলে বুখাৰী শৰীফ আৰু মিছকাত শৰীফৰ শিক্ষা লৈছিল। সমাজ জীৱনত অৱদান: ছাত্ৰ জীৱনত তেওঁ ব্ৰিটিছ খেদাও আন্দোলনত সক্ৰিয় আছিল। অসমত এমাৰতে শৰিয়া প্ৰতিষ্ঠাত বুদ্ধিবৃত্তিক অৱদান ৰাখিছিল তৈয়বুৰ ৰহমান চাহাবে। আজিৰ ভিডিঅ'টো চোৱাবৰ নিয়তেৰে এটাকৈ শ্বেয়াৰ কৰি প্ৰতিজন মুছলমান আৰু অসমবাসীক দেখুৱাই দিয়ক। নিউজ ডেস্ক ৰিপৰ্ট, বয়েছ 24 ডবকা।